চাওক যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছিলোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব। এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুন দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ, নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব। মই অনুৰোধ জনাইছোঁ যে আমি সকলোৱে অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব, নিজৰ সমষ্টি, নিজৰ গাঁও, নিজৰ বুথৰ দায়িত্ব দিব লাগিব আৰু যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ, নিজৰ সমষ্টি আমি জিকাব পাৰোঁ, নিজৰ বুথ আমি জিকাব পাৰোঁ, তেতিয়াহে গৈ আমি ৰাইজক সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম আৰু তাৰপিছত দলীয় নীতি নিয়ম যি থাকে নেতৃত্বৰ ক্ষেত্ৰত সেইটো আমাৰ দলৰ নেতৃত্ব নিৰ্ধাৰিত কৰিব। কিন্তু এই 1.5 বছৰত আমি প্ৰত্যেকজনে মহাত্মা গান্ধীৰ সৈনিক আৰু অৰ্জুনৰ দৰে আমাৰ লক্ষ্য এটাহে, অহা বিধানসভা নিৰ্বাচনত মই নিজৰ বুথ, নিজৰ সমষ্টি জিকাব লাগিব। মই যি কথা প্ৰথম দিনে কৈছিলোঁ আজিও একে কথা, মোক মাত্ৰ সময় দিয়ক। মই দলৰ পৰা এটাহে বিচাৰিছোঁ, মই বিচাৰিছোঁ সময়। মোক কোনো পদবী নালাগে, মোক কোনো বিশেষ ভূমিকা নালাগে, মোক মাত্ৰ সময় দিয়ক অসমৰ মানুহৰ ওচৰত যাবলৈ। তাৰ বাহিৰে যি কথা মই আকৌ যোগ দিছোঁ যে দলে আমাক যিদৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে আমি সকলোৱে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ লোকসভা সমষ্টিত, নিজৰ নিজৰ বিধানসভা সমষ্টিত, নিজৰ নিজৰ মণ্ডলত, নিজৰ নিজৰ বুথত আমি তেনেদৰে দলৰ নিৰ্দেশ মতে আমি কামখিনি কৰি যাম। চাওক, আপোনালোকে সদায় নিৰ্বাচনটো দুটা দলৰ মাজত এটা ৰাজনৈতিক যুদ্ধ হিচাপে লয়। মই যোৰহাটৰ সময়ত কি কৈছিলোঁ যে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়, নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষা লৈ, নিৰ্বাচন হয় ৰাইজৰ সময় যে তেওঁলোকে হিচাপ বিচাৰক যে বৰ্তমান চৰকাৰে কি দিলে। এতিয়া বিহালী ৰাইজে হিচাপ বিচাৰিব যে অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ সমাধান হ'ল নে নাই। ৰাইজে হিচাপ বিচাৰিব যে বনৰীয়া হাতীৰ সমস্যা সমাধান হ'ল নে নাই হোৱা। ৰাইজে হিচাপ বিচাৰিব যে বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ল নে নাই হোৱা, বাগানৰ ভিতৰত অৱস্থা কেনেকুৱা। ৰাইজে হিচাপ বিচাৰিব যে বিহালী সমষ্টিত বিভিন্ন সমাজ আছে, গোৰ্খা আদিবাসী সমাজ আছে, তেওঁলোকৰ উন্নতি সবলীকৰণ হ'ল নে নাই হোৱা। আৰ্থিকভাৱে এইখন চৰকাৰ বিফল হৈছে সকলোৱে জানে, সেইকাৰণে এইখন চৰকাৰ ধাৰুৱা হৈ গৈছে আৰু সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাইছে, সাধাৰণ মানুহৰ সামান্য ট্ৰেফিকৰ ভাইলেশ্যনৰ কাৰণে ফাইন বৃদ্ধি কৰিছে আৰু এতিয়া নতুন ধাৰ মাৰা অস্ত্ৰ হৈছে স্মাৰ্ট মিটাৰ। তো আৰ্থিকভাৱে বিফল আমি সকলোৱে জানিছোঁ। এই গোটেইবোৰ আঁচনি, PWD আঁচনি হওক বা জল জীৱন মিছন হওক, বহুত ইয়াত কেলেংকাৰী হৈছে আৰু দুখৰ কথা বাৰম্বাৰ CAG ৰিপৰ্ট আহি আছে, কিন্তু CAG ৰিপৰ্টৰ ওপৰত কোনো তদন্ত হোৱা নাই। আমাৰ দিনত আকৌ CAG ৰিপৰ্টৰ খুব প্ৰাথমিকতা দিয়া গৈছিল, কিন্তু আজিৰ তাৰিখত CAG ৰিপৰ্ট আহিছে, কৈছে চাহ কল্যাণ বিভাগত ভালদৰে পইচা ব্যৱহাৰ হোৱা নাই, স্কলাৰশ্বিপ চাহ বাগানৰ ল'ৰা ছোৱালীবোৰ পাব লাগে, পোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁতো যি বিষয় লৈ প্ৰথম নিৰ্বাচনত জিকিছিল 2014 চনত, সেই আছিলে না খাওঁগা না খানে দুঙা, কিন্তু তাৰ ওপৰতে কিবা হৈছে আমি দেখা পোৱা নাই। ইনকাম টেক্স ED মাত্ৰ বিৰোধীসকলৰ বাবে, ইনকাম টেক্স ED মাত্ৰ সৰু বা মধ্যমবৰ্গ ব্যৱসায়ী কৰা মানুহক ভাবুকি দিয়াৰ বাবে, ইনকাম টেক্স ED লৈ যে নিজৰ চৰকাৰ জৰ্জত আছে, যি কেলেংকাৰী হৈ আছে তাৰ লৈ তেওঁলোকক কাকো নধৰে। এতিয়া উত্তৰ গুৱাহাটীত কি ধৰণৰ মাফিয়া স্কেম হৈছে আমি গম পোৱা নাই নেকি? উত্তৰ গুৱাহাটীলৈ তাত কিয় আজি আনপ্লেন এটা কনষ্ট্ৰাকশ্যন চলি আছে? উত্তৰ গুৱাহাটীত ভালদৰে তদন্ত হ'লেই আপোনালোকে সব গোটেইখিনি কথা গম পাই যাব যে কিয় তাত নলাবোৰ ব্লক হৈ গ'ল, কিয় তাত
ব্লেক মানি যোগেদি মাটিবোৰ কিনা গৈছে, কাৰোবাৰ হৈ কিনা গৈছে। উত্তৰ গুৱাহাটীতে মই ভাবিছোঁ আজি এটা বিশেষ দলৰ এটা বিশেষ ব্যক্তি এটা উত্তৰ গুৱাহাটী এটা ATM হৈ গৈছে। বিজেপি দলৰ ভিতৰত সকলোৱে নিজে নিজে অসমটো ভাগ ভাগ কৰি লৈছে। কাৰ্বি আংলং হৈছে এজন বিশেষ মানুহৰ কাৰণে ATM, উত্তৰ গুৱাহাটী এজন বিশেষ নেতাৰ কাৰণে ATM, উত্তৰ অসমৰ বাগান এটা বিশেষ দলৰ নেতাৰ বাবে ATM হৈছে। তো এনেধৰণৰ তেওঁলোকে অসমখন নিজৰ ব্যক্তিগত লাভৰ কাৰণে ভাগ ভাগ কৰি অসমৰ এটা অপৰিকল্পিতভাৱে যি কনষ্ট্ৰাকশ্যন নিৰ্মাণৰ কাম চলি আছে তাৰ বাবে প্ৰদূষণৰ সমস্যা বৃদ্ধি পাইছে, কেলেংকাৰী সমস্যা বৃদ্ধি পাইছে আৰু সাধাৰণ সামান্য মানুহসকলে নিজৰ জীৱনত আৰু কষ্ট পাই আছে। চাওক, তেওঁলোকে প্ৰথমে কওক যে যি জাগিৰোড পেপাৰ মিল তাত যিসকলে তাৰ পইচা দিবলগীয়া আছিলে AIDCয়ে সকলোকে দিলে নেকি? ছেমিকণ্ডাক্টৰ কথাত লগত মই প্ৰথমে জানিবলৈ বিচাৰিছোঁ জাগিৰোডৰ প্ৰত্যেক বিষয়াৰ লগত জাগিৰোড পেপাৰ মিলৰ হিন্দুস্তান পেপাৰ মিলৰ প্ৰত্যেক ছাপ্লায়াৰ প্ৰত্যেক ভেণ্ডৰৰ লগত ন্যায় হৈছেনে নাই হোৱা? সেইখিনি অসমীয়া নহয় নেকি? যদি তেওঁলোকে অসমীয়াৰ বাবে ইমানেই চিন্তিত, জাগিৰোড কাছাৰ পেপাৰ মিলৰ অসমীয়া ছাপ্লায়াৰ অসমীয়া কণ্ট্ৰেকচুৱেল ৱৰ্কাৰক তেওঁলোকক পইচা দিয়া গৈছেনে নাই দিয়া AIDC স্পষ্টভাৱে কওক। অসমীয়া শিক্ষা আমাক দিব নালাগে, অসমীয়া মানুহসকলৰ লগত যি অন্যায় কৰিলে তাৰ এটা হিচাপ দিয়ক। লগতে আমাক এটা হিচাপ দিয়ক যিটো গোটেই হিন্দুস্তান পেপাৰ মিল এটা চৰকাৰী প্ৰকল্প। আমি যেতিয়া গম পাইছিলোঁ যেতিয়া ইনচলভেঞ্চি যেতিয়া সোমাইছিলে ইয়াৰ গোটেই ভেলিউটো প্ৰায় 1000 কোটি টকাৰ ওচৰত আছিলে গোটেই ভেলুৱেশ্যন। কিন্তু AIDCয়ে শেষত গৈ সেই 1000 কোটি টকা মূল্যৰ চৰকাৰী গোটেই অনুষ্ঠানটো প্ৰায় 375 ক্ৰ'জত কেনেকৈ পালে? লাহে 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 চৰকাৰী অনুষ্ঠানৰ মূল্যটো 1000ৰ পৰা 375ত কেনেকৈ নামিলে সেইটোও আমি অলপ জানিবলৈ বিচাৰোঁ। ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। আজি গোটেই ইনচলভেঞ্চি লৈ চৰকাৰী প্ৰকল্পবোৰ কিনা বা বন্ধ কৰা গৈছে আৰু শেষত গৈ কোনোবা এটা ব্যক্তিগত বা নিজি কোম্পানীয়ে লাভ পাই আছে। আৰু মই তৃতীয় কথা ক'বলৈ বিচাৰিছোঁ, প্ৰথম কি ক'লোঁ যে জাগিৰোড পেপাৰ মিলৰ ছাপ্লাইসকল কণ্ট্ৰেকচুৱেল ৱৰ্কাৰসকল নিজৰ তেওঁলোকে পইচা পাইছেনে নাই পোৱা, তেওঁলোকৰ অসমীয়া তেওঁলোকৰ প্ৰতি পীযুষ হাজৰিকা বা স্থানীয় বিধায়ক হিচাপে বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ন্যায় কৰিছেনে নাই কৰা, তেওঁলোকক পইচা দিছে নাই দিয়া তাৰ হিচাপ দিয়ক। দ্বিতীয় কথাটো মই কি ক'লোঁ যে এই গোটেই ইনচলভেঞ্চিটো কেনেকৈ হ'ল তাৰ ওপৰত তদন্ত হওক, যে কেনেদৰে চৰকাৰী অনুষ্ঠান যাৰ মূল্য 1000 কোটি টকা আছিলে কমাই বা 1000কৈ আৰু বহুত বেছি আছিলে, মোৰ জনামতে বহুত বেছি আছিলে, মইতো কমহে কৈছোঁ, কিন্তু কমাই 375 ক্ৰ'জলৈকে কেনেকৈ আহিলে তাৰ এটা হিচাপ দিয়ক। আৰু তৃতীয় কথা আমাক জনাওক যে টাটা ছেমিকণ্ডাক্টৰ ইউনিটৰ ভিতৰত কিমান অসমীয়া মানুহে ইয়াত চাকৰি পাব। কেলেকৈ অসমৰ পলিটেকনিকৰ অৱস্থা আমি জানো, অসমৰ ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কলেজৰ অৱস্থা আমি জানো। মই জানিবলৈ বিচাৰিছোঁ অসম চৰকাৰ যে ন্যূনতম মূল্যত যে গোটেই মাটিটো টাটা কোম্পানীক দিছে তাৰ বিপৰীতে টাটা কোম্পানীয়ে কিবা ওপৰত কিবা টাৰ্মছ কণ্ডিশ্যন বান্ধি ৰাখিছেনে যে ইয়াত প্ৰত্যেক বৰ্গত একদম মানে চতুৰ্থ বৰ্গৰ পৰা একদম ওপৰলৈকে ইয়াত খালি অসমীয়া মানুহে সংস্থাপিত হ'ব। অসমীয়াৰ বাবে চিন্তা কৰে। মই দাবী জনাইছোঁ যে তলততো আমাৰ অসমীয়া মানুহবোৰ পাবই, ড্ৰাইভাৰ গাৰ্ড সেইবোৰ চব একদম চতুৰ্থ বৰ্গৰ চাকৰিবোৰতো আমাৰ অসমীয়া থলুৱা মানুহ স্থানীয় মানুহবোৰ পাবই, কিন্তু ইঞ্জিনিয়াৰসকল মধ্যম বৰ্গৰ মানুহবোৰ ছিনিয়ৰ মেনেজাৰ আৰু উচ্চতম ডিৰেক্টৰ বৰ্ড তাৰ ওপৰত অসমীয়া মানুহে যে প্ৰাথমিকতা পাব লাগে তাৰ বাবে বৰ্তমান চৰকাৰে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে। মই জনাইছোঁ মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই কৈছোঁ টাটা কোম্পানী তেওঁলোকৰ কিছু নীতি নিয়ম থাকিব, মোৰ ক'বলৈ একো নাই, কিন্তু মই নিজৰ ফালৰ পৰা দাবী জনাইছোঁ যে একদম মানে জুনিয়ৰ এছিষ্টেণ্টৰ পৰা প্ৰগ্ৰাম মেনেজাৰ ছিনিয়ৰ প্ৰগ্ৰাম মেনেজাৰ ডিৰেক্টৰ এই প্ৰজেক্টৰ বৰ্ড অফ এডভাইজৰী বৰ্ডত 50% আমাৰ অসমীয়া মানুহ হ'ব লাগিব, অসমীয়া মানুহ হ'ব লাগিব। নহ'লে অসমৰ মাটি যে ইমান কম টকাত আমি দিছোঁ তাৰ বিপৰীতে আমি কি পালোঁ, আমাৰ কি আমি গেৰেণ্টি পালোঁ? কিবা এটা গেৰেণ্টি লাগে যে অসমীয়া মানুহবোৰ আমাক সংস্থাপিত হ'ব। তো তাক মোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়ক। আৰু
মই জনাইছোঁ যে জাগিৰোড পেপাৰ মিলৰ যিখিনি মানুহ যে আজি বিকল্পহীন হৈছে তেওঁলোকৰ বাবে টাটা কোম্পানী বা AIDC টাটা কোম্পানীক মই দায়িত্ব নিদিওঁ AIDC জাগিৰোডৰ পেপাৰ মিল বন্ধ হোৱা বা কাছাৰ পেপাৰ মিল বন্ধ হৈ যোৱাৰ পিছত যিসকল নিবনুৱা হ'ল তেওঁলোকৰ পৰিয়ালৰ ঘৰৰ দায়িত্ব লয় কি কোনোবা এটা চাওক কথাটো এটা হ'ল যে আমি নিজৰ কথাখিনি বাৰম্বাৰ কৈ আছোঁ আমাৰ প্ৰদ্যুৎ বৰদলৈ কৈছে আৰু ময়ো কৈছোঁ যে আমাক গুজৰাটত ছেমিকণ্ডাক্টৰ হ'ব লাগে অসমৰ ছেমিকণ্ডাক্টৰ হ'ব লাগে আৰু কৰ্ণাটকত য'ৰ পৰা গোটেই আমাৰ ইনকাম IT আন্দোলন আৰম্ভ হৈছে টেকন'লজি আন্দোলন আৰম্ভ হৈছে য'ত আমাৰ অসমীয়া ল'ৰাবোৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় তাতে চাকৰি কৰে আমি সকলোৱে জানো তাতো হ'ব লাগে তাত গুজৰাটত বিজেপি চৰকাৰ সেইকাৰণে ছেমিকণ্ডাক্টৰ এটা আঁচনি তাত গৈছে অসমত বিজেপি চৰকাৰ সেইকাৰণে এটা ছেমিকণ্ডাক্টৰ আঁচনি ইয়াত আহিছে কৰ্ণাটকত কংগ্ৰেছ আকৌ মই কৈছোঁ গুজৰাট আৰু অসমত বিজেপি চৰকাৰ সেইকাৰণে ছেমিকণ্ডাক্টৰ আঁচনি আহিছে কিন্তু কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে যোৱা নাই অৰ্থনৈতিক আঁচনিবোৰ এনেদৰে হ'ব নেকি অৰ্থনৈতিক পৰিকল্পনা এনেদৰে হয় নেকি এতিয়া কথাটো হ'ল যে আমি এবাৰ দুবাৰ ক'লোঁ কিন্তু আমি যে কথা ক'লোঁ যে একে কথা প্ৰদ্যুৎ বৰদলৈ কৈ আছে আমি কৈছোঁ সাংবাদিকসকলে আমাৰ কথা কিয় পাহৰি যায় আমি যে ক'লোঁ সেইখিনি কথা আপোনালোকে কিয় পাহৰি যায় আপোনালোকৰ চেনেল আমি এতিয়া মই কোৱাটো আপুনি পাহৰি গ'ল মই এতিয়াই ক'লোঁ যে হ'ব লাগে গুজৰাটত হ'ব লাগে এতিয়াই মই ক'লোঁ আপোনাৰ সন্মুখত আৰু এতিয়াই মই ক'লোঁ গুজৰাটত হ'ব লাগে অসমত হ'ব লাগে আৰু কৰ্ণাটকত নিশ্চয় হ'ব লাগে সেইটোৱে মই ক'লোঁ আপোনাৰ সন্মুখতে মই কেনেকৈ কথা ক'লোঁ আপোনাৰ 1 ছেকেণ্ড পিছত মোৰ কথাখিনি পাহৰি আকৌ কিবা প্ৰশ্নটো সুধিছে আৰু মই এতিয়া নিজে আপত্তিটো আপোনালোকে জনাইছে মই কি কৈছোঁ তেওঁ আপত্তি জনাইছে যে গুজৰাটত দিয়ক অসমত দিয়ক আৰু কৰ্ণাটকত দিয়ক সেইটো এটা কথা আমি কৈ আছোঁ কিন্তু আমাৰ কোৱাখিনি কথা আপোনালোকে কিয় পাহৰি যায় মই বুজি নাপাওঁ হ'ব পাৰে বিজেপি ইমান জোৰকৈ অপপ্ৰচাৰ চলাই আছে আমাৰ কথাখিনি তেওঁ ইমান কাণত আহি থাকে গধূলি ফোন আহি থাকে আমাৰ বাতৰিটো বজাওক আমাৰ এইটো দেখাওক সেইটো কওঁতে সিহঁতৰ স্বৰভাষাৰত আমাৰ কথাখিনি আপোনালোকে পাহৰি যায় নেকি নহ'লে আমি সেইটোৱে কৈছোঁ যে গুজৰাটত হ'ব লাগে অসমত হ'ব লাগে আৰু ইয়াত হ'ব লাগে কিন্তু আমি যে যিখিনি আৰু অতিৰিক্ত কথাবোৰ কৈ আছোঁ সেইখিনি প্ৰশ্ন আপোনালোকে মই আশা কৰোঁ যে আপোনালোকে সুধিব যে জাগিৰোড পেপাৰ মিলৰ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ কণ্ট্ৰেকচুৱেল ছাপ্লায়াৰ তেওঁলোকক যি AIDC যে পইচা দিব লাগে দিছে নে নাই দিয়া তেওঁলোক সেইখিনিতো অসমীয়া তেওঁৰ বাবে আপোনালোকে অলপ চিন্তা প্ৰকাশ কৰক লগতে চিন্তা প্ৰকাশ কৰক যে চৰকাৰী মাটি চৰকাৰী এটা অনুষ্ঠান কেনেদৰে ইনভলভেঞ্চি প্ৰচেছত মোৰ মতে বহুত 1000টো কমে কৈছোঁ বহুত ইয়াৰ আগৰ ইভেলুৱেশ্যন আছিলে তাৰ পৰা একদম ন্যূনতম আহি গ'ল কেনেকৈ হৈ গ'ল চৰকাৰী অনুষ্ঠান আৰু তৃতীয় কথা যে টাটা ছেমিকণ্ডাক্টৰৰ ওপৰত একদম বৰ্ড অফ ডাইৰেক্টৰ্ছ পৰা ছিনিয়ৰ প্ৰগ্ৰাম মেনেজাৰ HOD সব যে তাত 50% আমাৰ অসমৰ প্ৰতিনিধি নাগৰিকজনে পাব তাৰ বাবে অসম চৰকাৰে কিবা টাৰ্মছ এণ্ড কণ্ডিশ্যনছ বান্ধিছে নে এনেই এই ন্যূনতম কিছু টকাৰ মূল্যত সেই মাটিটো তেওঁলোকে বিক্ৰী কৰি দিলে চাওক মুখ্যমন্ত্ৰী এতিয়া অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী নহয় তেওঁৰ আদানী কোম্পানীৰ এজন চাকৰি কৰা ব্যক্তি হিচাপে কাম কৰিছে সেইকাৰণে আদানী স্মাৰ্ট মিটাৰ জোৰ জবস্তি আমাৰ অসমীয়া মানুহৰ ঘৰৰ ওপৰত লগাই দিছে অসমীয়া মানুহেও কৈছে আমাক আদানী মিটাৰ নালাগে কিন্তু আদানীক ভাল পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে তেওঁ অসমৰ প্ৰতিনিধি কম আৰু আদানী কোম্পানী এজন চাকৰিয়াল ব্যক্তি হিচাপে নিজকে প্ৰকাশ কৰিছে বা নিজৰ চিনাকি তেনেদৰে দিছে বা নিজৰ ব্যৱহাৰ তেনেদৰে কৰিছে মই কি কৈছোঁ মই কৈছোঁ আমি সকলোৱে যেতিয়ালৈকে আমি নিজৰ সমষ্টি জিকিব নোৱাৰোঁ যেতিয়ালৈকে নিজৰ মণ্ডল জিকিব নোৱাৰোঁ আমি যেতিয়ালৈকে নিজৰ বুথ জিকিব নোৱাৰোঁ তো চৰকাৰ ক'ৰ পৰা আহিলে চৰকাৰটো তেতিয়াই আহিব যেতিয়া আমি নিজৰ সমষ্টি জিকিম তেতিয়াহে গৈ আমি 60 পাৰ হ'ম তো সেইকাৰণে নিজৰ সমষ্টি নিজৰ মণ্ডল নিজৰ বুথ জিকিবলৈ হ'লে আমি সকলোৱে অৰ্জুনৰ দৰে কাম কৰিব লাগিব অৰ্জুনৰ দৰে আমি এটাহে লক্ষ্য আমি নিজৰ মণ্ডল নিজৰ সমষ্টি জিকিব লাগে চবে মোৰো দায়িত্ব আমাৰ দলৰ ভিতৰত যিমানবোৰ জ্যেষ্ঠসকল আছে সকলোৰ দায়িত্ব নিজৰ সমষ্টি জিকা তেওঁলোকৰ দায়িত্ব আমি অৰ্জুনৰ দৰে মাত্ৰ তাৰ ওপৰতে আমাক ধ্যান
কেন্দ্ৰিত কৰিব লাগিব আৰু যদিও লক্ষ্য আমাৰ এইটো কিন্তু আমি এই লক্ষ্যটো কিয় পাতি লৈছোঁ আমি লক্ষ্যটো পাতি লৈছোঁ যিহেতু আমি মহাত্মা গান্ধী প্ৰয়াত মহাত্মা গান্ধীৰ আদৰ্শ গ্ৰাম্য উন্নতিৰ ওপৰত সংবিধানৰ ওপৰত আমাৰ হৰিজন অনুচিত জাতি জনজাতি সবলীকৰণ উপলক্ষে আমাৰ মাজত শান্তি সম্প্ৰীতি জীয়াই থাকক সেই আদৰ্শ লৈহে আমি অৰ্জুনৰ দৰে নিজৰ চৰকাৰ আমি গঠন কৰিবলৈ বিচাৰোঁ এইখন বৰ্তমানৰ সময়ত গডছেক বিচাৰ কৰা গডছে আদৰ্শক বিশ্বাস কৰা ব্যক্তিসকল অসমৰ ভিতৰত এটা দাদাগিৰি চলাই আছে এটা গুণ্ডা টেক্স অসমৰ ৰাইজৰ পৰা লৈ আছে আৰু অসমৰ ৰাইজ এতিয়া এই মানুহসকলৰ দাদাগিৰি আৰু সহ্য নকৰে অসমৰ জনসাধাৰণ এই মানুহসকলৰ গুণ্ডা টেক্স আৰু দিবলৈ নিবিচাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত